বিয়াৰ ৰভা তেনেকৈ পৰি থাকিল। সকলোবোৰে পেলনি গ'ল, সকলোবোৰ পেলনি গ'ল। ৰাইজৰ আশীৰ্বাদ ল'বলৈ ৰৈ থাকিল কইনা। অ' মা, কেলে এইখিনি গোটালা? পাপাই মোৰ বিয়াখন নোতোলা হ'লেও হৈছিলে। দুখ লাগিছে, কিন্তু দেউতাকে কৈছে কি কৰিবি বেটি। বিয়াৰ দিনাই নিষ্ঠুৰ বানে সকলো উটুৱাই লৈ গ'ল। একমাত্ৰ কন্যাৰ বিয়াৰ বাবে কিমান হেঁপাহেৰে সপোন দেখিছিল পিতৃ-মাতৃয়ে। বহু কষ্টৰে এপদ এপদকৈ গোটাইছিল বস্তু। দিন ৰাতি একাকাৰ কৰি সাঁচি ৰখা বিয়াৰ কাপোৰ কানি বয় বস্তু সকলো থান-বান কৰি গ'ল বানপানীয়ে। মনৰ আশা মনতেই থাকি গ'ল। মানে মনৰ যিটো এটা আশা আছিলে সেইটোকে মানে হেৰি কৰিবলৈ বিচাৰিছিলে, একোৱে কৰিবলৈ নাপালোঁ। নাই একো লোৱা নাই, মানুহকেইটা যেনে তেনে ওলালোঁ, বাচিলোঁ খালি। একোৱেই কৰিব নাপালে পৰিয়ালটোৱে। হঠাৎ অহা প্ৰলয়ংকৰী বানে ইফালৰ পৰা শেষ কৰি নিলে। নাজিৰাত বৰ্তমান বানপানীয়ে ধাৰণ কৰিছে এক বিভীষিকাময় ৰূপ। চকুৰ পচাৰতে বোকা পানীয়ে বুৰাই পেলালে ইখনৰ পিছত সিখন গাঁও। কিন্তু এই প্ৰলয়ংকৰী বানে কেৱল ঘৰ বাৰীয়ে উটুৱাই নিয়া নাই, বহু সপোন, বহু ঘৰ, আশা আকাংক্ষাও তছনছ কৰি নিলে। ইমান কষ্টৰে গোটাইছিলোঁ নহয়, পাই কৰি এজনী ছোৱালী কেনেকৈ মানে বিয়াখন তুলিম বুলি হেঁপাহেৰে হেৰি কৰিছিলোঁ। দেউতাকৰো মানে এগৰাকী মাতৃ ছোৱালী মানে ভাবিব নোৱাৰোঁ এনেকুৱা এটা যে দৃশ্য হ'ব। বিয়াৰ আগমুহূৰ্তলৈ একো নাছিলে বাৰু। বিয়া যিদিনাখনিয়ে মই ৰিচিপশ্যনৰ হেৰি কৰিছিলোঁ, যথেষ্ট মানুহ মাতাও হৈছিলে, কিন্তু কোনো মানুহ মানে আহিব পৰা কোনো হেৰিয়াতে নাই। দিনৰ 1টা বজাৰ পৰাই মানে একদম গোটেই বুঢ়ীয়ে গ'লগৈ আৰু। খোৱা বোৱাৰ ব্যৱস্থা মানে আপুনি কি ক'ব, যিখিনি যোগাইছিলোঁ সকলোবোৰে পেলনি গ'ল, সকলোবোৰ পেলনি গ'ল। ল'ৰাজনী কান্দিছে, অ' মা, কেলে এইখিনি গোটালা? পাপাই মোৰ বিয়াখন নোতোলা হ'লেও হৈছিলে। দুখ লাগিছে, কিন্তু দেউতাকে কৈছে কি কৰিবি বেটি, মই ইমান হেঁপাহেৰে সৰুৰে পৰা তুলিছোঁ যেতিয়া, এজনীহে ছোৱালী, কেনেকৈ মানে ভালেৰে মানে মানুহক দেখুৱাকৈ মানে মনৰ যিটো এটা আশা আছিলে সেইটোকে মানে হেৰি কৰিবলৈ বিচাৰিছিলে, একোৱে কৰিবলৈ নাপালোঁ। কিবা বস্তু বাহানি উলিয়াব পাৰিলে নে ভিতৰৰ পৰা? নাই একো লোৱা নাই, মানুহকেইটা যেনে তেনে ওলালোঁ, বাচিলোঁ খালি। ব্যুৰো ৰিপৰ্ট, টাইম 8।